নমস্কাৰ বন্ধুসকল, তোমালোক সকলোকে আৰগেম আছামলৈ স্বাগতম। আজি আমি অসম বুৰঞ্জীৰ 4 নম্বৰ পাৰ্টটো পঢ়িম। পাৰ্ট 1, পাৰ্ট 2 আৰু পাৰ্ট 3 আমি এইবিলাক বংশৰ বিষয়ে পঢ়িলোঁ, হয়নে? তোমালোকে যিসকলে চোৱা নাই এই পাৰ্টকেইটা এবাৰ ভালদৰে চাই ল'বা। আজি আমি চুতীয়া ৰাজ্যৰ বিষয়ে পঢ়িম। আমাৰ অসমখনৰ ইয়াতে আছিলে চুতীয়া ৰাজ্যখন। এতিয়া চোৱা চুতীয়া ৰাজ্য। এইফালে আছিলে আহোম ৰাজ্যখন, ইয়াতে আছিলে কছাৰী ৰাজ্যখন, আৰু এইফালে আছিলে কোচ ৰাজ্যখন, হয়নে? চুতীয়া ৰাজ্য 1187 চনত বীৰপালে তিনিচুকীয়া জিলাৰ শদিয়াত চুতীয়া ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল। আমাৰ অসমখনৰ ইয়াতে আছিলে চুতীয়া ৰাজ্যখন। চুতীয়া ৰাজ্যখনৰ সীমা ক'ৰ পৰা ক'লৈকে আছিলে? চোৱা, অৰুণাচল প্ৰদেশৰ পৰা অহা লোহিত নদীৰ অঞ্চলটো চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। ইয়াৰ উপৰিও তিনিচুকীয়া জিলা, ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলাৰ বুঢ়ীদিহিং নদীলৈকে চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। চুতীয়াসকলৰ ৰাজধানী আছিল শদিয়া। এই চুতীয়া ৰাজ্যৰ ৰাজধানী আছিল শদিয়া নামৰ ঠাইখন, যিখন ঠাইত বীৰপালে 1187 চনত চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এই শদিয়াতে তিনিচুকীয়া জিলাৰ শদিয়াতে চুতীয়াসকলে কেঁচাই খাতি গোসানী পূজা কৰিছিল। এইটো মনত থবা দেই, আমাৰ অসমৰ কোনখন ঠাইত কেঁচাই খাতি গোসানী পূজা কৰা হয়? আমাৰ অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াত কেঁচাই খাতি গোসানী পূজা কৰা হয়। আৰু কোনে কৰিছিলে? চুতীয়াসকলে কৰিছিলে। মনত থাকিব নহয়। চুতীয়াসকলৰ প্ৰথমজন ৰজা আছিল বীৰপাল। উল্লেখ কৰি আহিছো, হয়নে? বীৰপালে 1187 চনৰ পৰা 1210 চনলৈকে ৰাজত্ব কৰিছিল। 2 নম্বৰত হ'ল ৰত্নধ্বজপাল বা গৌৰী নাৰায়ণ। চুতীয়া ৰাজ্যৰ গৌৰী নাৰায়ণ হৈছে আটাইতকৈ শক্তিশালী ৰজা। চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজাজন আছিল গৌৰী নাৰায়ণ বা ৰত্নধ্বজপাল। তাৰ পাছতে হ'ল বিজয়ধ্বজপাল বা শিৱনাৰায়ণ। 4 নম্বৰত হ'ল বিক্ৰমধ্বজপাল বা জগত নাৰায়ণ। এই 4টা নাম মনত থবা দেই, পৰীক্ষাত কেতিয়াবা চিএলি সোধে, হয়নে? চুতীয়া ৰাজ্যৰ প্ৰথমজন ৰজা হ'ল বীৰপাল, তাৰপাছতে হ'ল ৰত্নধ্বজপাল বা গৌৰী নাৰায়ণ, বিজয়ধ্বজপাল, বিক্ৰমধ্বজপাল, হয়নে? তাৰ পাছতে গৌৰধ্বজপাল হৈছিলে শংখধ্বজপাল, ময়ূৰধ্বজপাল, জয়ধ্বজপাল, কৰ্মধ্বজপাল, তাৰ পাছত হ'ল সত্যনাৰায়ণ। তাৰ পাছতে হৈছিলে লক্ষ্মীনাৰায়ণ। এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, তথাপিও নামবিলাক এবাৰ পঢ়াটো ভাল, হয়নে? পাছলৈ আমি বহলাই পঢ়িম আৰু। তাৰপিছত হ'ল ধৰ্মনাৰায়ণ, কটাক্ষ নাৰায়ণ, যশ নাৰায়ণ, পূৰ্ণ ধৱ নাৰায়ণ, হয়নে? ধৰ্মধ্বজপাল বা ধীৰ নাৰায়ণ, আৰু একেবাৰে শেষত হৈছিলে নীতিপাল বা নিত্যপাল। চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম হ'ল নিত্যপাল। এটা কথা মনত ৰাখিবা, এই যে চুতীয়া ৰাজ্যৰ দ্বিতীয়জন ৰজা গৌৰী নাৰায়ণৰ দিনতেই চুতীয়া ৰাজ্যৰ ৰজা গৌৰী নাৰায়ণৰ দিনৰ পৰাই চুতীয়া ৰাজ্য আৰু আহোম ৰাজ্যৰ মাজত যুদ্ধ আৰম্ভ হৈছিল। আমাৰ অসমখনৰ এইফালে আছিলে আহোম ৰাজ্যখন, হয়নে? গৌৰী নাৰায়ণৰ দিনৰ পৰাই আহোম আৰু চুতীয়াসকলৰ মাজত যুদ্ধ আৰম্ভ হৈছিল। আমি আহোম ৰাজ্যৰ বিষয়ে পঢ়িলে ভালদৰে চাম। এতিয়া চোৱা, চুতীয়া ৰাজ্যৰ ৰজা শেষৰজন ৰজা নীতিপাল যেতিয়া ৰজা হৈ আছিল, সেই সময়তে 1523 চনত আহোম ৰাজ্যৰ ৰজা চুহুংমুহুঙে বা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্যখন আক্ৰমণ কৰি আহোম ৰাজ্যৰ দিহিঙীয়া ৰজাই
চুতীয়া ৰাজ্যখন আক্ৰমণ কৰি নীতিপালক হত্যা কৰিছিল। আৰু নীতিপালক হত্যা কৰাৰ পাছত চুতীয়া ৰাজ্যখন আহোম ৰাজ্যৰ অধীন কৰি লৈছিল। কোনে লৈছিল? চুহুংমুহুং বা দিহিঙীয়া ৰজাই। তো 1523 চনত চুতীয়া আৰু আহোমৰ মাজত যুদ্ধ হয়। চুতীয়াসকলৰ ৰজা আছিল নীতিপাল বা নিত্যপাল, হয়নে? আৰু আহোমৰ ৰজা আছিল চুহুংমুহুং বা দিহিঙীয়া ৰজা। এইখন যুদ্ধত চুতীয়াসকলে পৰাজয় বৰণ কৰে আৰু আহোমসকলে জয় কৰে। এই দিহিঙীয়া ৰজাই যেতিয়া নীতিপালক হত্যা কৰিছিল, নীতিপালক হত্যা কৰাৰ পাছত নীতিপালৰ পত্নীয়ে সতীসাধিনীয়ে আত্মহত্যা কৰিছিল। ইয়াৰো এটা কাৰণ আছে দেই। চোৱা, এই আহোম ৰাজ্যৰ ৰজা দিহিঙীয়া ৰজাই যেতিয়া চুতীয়া ৰাজ্যখন আক্ৰমণ কৰি নিজৰ অধীন কৰি লয়, নিজৰ অধীন কৰি লোৱাৰ পাছত কি কৰিলে? দিহিঙীয়া ৰজাই এই চুতীয়া ৰাজ্যখন চোৱা চিতা কৰিবৰ বাবে ফ্ৰা-চেং-মুং বৰগোহাঁইক চুতীয়া ৰাজ্যখনৰ দায়িত্বভাৰ দিয়ে। এই বৰগোহাঁইজনে কি কৰিলে? চুতীয়া ৰাজ্যৰ ৰজা নীতিপাল মৃত্যু হোৱাত তেওঁৰ পত্নীক বিবাহৰ বাবে প্ৰস্তাৱ দিয়ে। কিন্তু সাধিনীয়ে কি কৰিলে? নীতিপালৰ পত্নী সাধিনীয়ে কি কৰিলে? বিবাহৰ প্ৰস্তাৱ অস্বীকাৰ কৰি চন্দ্ৰগিৰি পৰ্বতত আত্মহত্যা কৰে। বুজি পাইছেনে? সেয়েহে নীতিপালৰ পত্নীক সতী সাধিনী বুলিও কোৱা হয়। আমাৰ ৰাজ্যত প্ৰতি বছৰে 21 এপ্ৰিল দিনাখন সতী সাধিনী দিৱস পালন কৰা হয়। এইবিলাক মনত থবা দেই, পৰীক্ষাত দিব যে সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয়? 21 এপ্ৰিল, হয়নে? বা সতী সাধিনীয়ে কোনখন পৰ্বতত আত্মহত্যা কৰিছিল? পৰ্বতটো হ'ল চন্দ্ৰগিৰি পৰ্বত। মনত থাকিব। এতিয়া এইখন দেখি মনত পৰিছিলে তোমালোকে? মই পাৰ্ট 1ত ইয়াৰ বিষয়ে পঢ়াইছিলো, হয়নে? আমাৰ অসমখনৰ ইয়াতে আছিলে প্ৰাগজ্যোতিপুৰ নামৰ ঠাই এখন, যিখন ঠাই বৰ্তমান গুৱাহাটী নামেৰে জনাজাত। এই প্ৰাগজ্যোতিপুৰত নৰকাসুৰে ৰাজত্ব কৰি আছিল, হয়নে? নৰকাসুৰে অসুৰ বংশ প্ৰতিষ্ঠা কৰিছিল। নৰকাসুৰ যেতিয়া প্ৰাগজ্যোতিপুৰৰ ৰজা হৈ আছিল, সেই সময়তে শোণিতপুৰত বাণ ৰজাই ৰাজত্ব কৰিছিল। মই কিয় পঢ়াইছো এইখিনি চাবা। বাণ ৰজা আৰু নৰকাসুৰ যেতিয়া ৰাজত্ব কৰি আছিলে, সেই সময়তে এই তিনিচুকীয়া জিলাৰ শদিয়া নামৰ ঠাইখনত এইফালে এই যে চুতীয়া ৰাজ্যখন আছে যে, ইয়াতে ভীষ্মক ৰজাই ৰাজত্ব কৰি আছিল। ভীষ্ম ৰজাই তিনিচুকীয়া জিলাৰ শদিয়া নামৰ ঠাইখনত বিদৰ্ভ নামে ৰাজ্য প্ৰতিষ্ঠা কৰি কিনে ৰাজত্ব কৰি আছিলে। বুজি পাইছেনে? বিদৰ্ভ ৰাজ্যখনৰ এই শদিয়া ঠাইখনৰ পুৰণি নামটো আছিলে বিদৰ্ভ ৰাজ্য, যিখন ৰাজ্যত ৰজা ভীষ্মকে ৰাজত্ব কৰি আছিলে। ৰজা ভীষ্মকৰ ৰাজধানী আছিল কুণ্ডিল নগৰ, হয়নে? ৰজা ভীষ্মকৰ এগৰাকী কন্যা আছিল। কন্যাগৰাকীৰ নাম হ'ল ৰুক্মিণী, আৰু এই ৰুক্মিণীক শ্ৰীকৃষ্ণই বিবাহ কৰাইছিল। মনত পৰিছেনে? তো চুতীয়া ৰাজ্যখনত ভীষ্মক ৰজাইও ৰাজত্ব কৰিছিল, যিখন ৰাজ্যৰ আন এটা নাম আছিল বিদৰ্ভ ৰাজ্য। শ্ৰীমন্ত শংকৰদেৱে ৰুক্মিণী আৰু শ্ৰীকৃষ্ণৰ বিবাহৰ সম্পৰ্কে ৰুক্মিণী হৰণ নাটকখন ৰচনা কৰিছিল। এইবিলাক মনত থবা। আমি শংকৰদেৱৰ বিষয়ে মই পঢ়াইছো, তোমালোকে এবাৰ চাবা। মই শংকৰদেৱৰ বিষয়ে ধুনীয়াকৈ বিতংভাৱে পঢ়াই থোৱা আছে, তোমালোকে চাই ল'বা। তো মনত থাকিব নহয়, এইবিলাক মনত থবা। তো আজি আমি চুতীয়া ৰাজ্যৰ বিষয়ে পঢ়িলো, হয়নে? ইয়াৰ আগতে আমি কছাৰী ৰাজ্যৰ বিষয়ে পঢ়িলো। আমি কামৰূপত কোন কোন ৰজাই ৰাজত্ব কৰিছিল তাৰ বিষয়ে পঢ়িলো, হয়নে? ইয়াৰ পাছত আমি নেক্সট আহোম ৰাজ্যৰ বিষয়ে পঢ়িম। তো আমি বৰ্তমানলৈকে এই 10টা বংশ বা ৰাজ্যৰ বিষয়ে পঢ়িলো। তোমালোকে যিসকলে চোৱা নাই, ভালদৰে এবাৰ এই পাৰ্টকেইটা চাই ল'ব। অ'কে।